এইখন ফাৰ্মলৈ আহিলোঁ আমি। এইখন হ'ল এখন ফাৰ্ম আৰু ইয়াত ফাৰ্মখনত আহি দেখিছে এনেকুৱা ধৰণৰ এটা আপোনালোকে বুকখন ৰাখিবৰ কাৰণে এটা এনেকুৱা ধৰণৰ ফাইল ৰাখি ল'ব, যিটো কাৰণে ইয়াৰ যিখন হাত পুথি মানে এই বুকখনেই মেইন ফাৰ্মখনৰ, সেইটো কাৰণে এই বুকখনৰ কাৰণে এইটো এনেকুৱা এটা ফাইল সকলো ফাৰ্মত খুবেই জৰুৰী। এইটো এনেকৈ ধৰণে আমি এনেকৈ উলিয়াই ল'লে ইয়াত ছেফটি হৈ থাকিব। আচলতে দানা চালান, পোৱালি চালান, মেডিচিন চালান গোটেইখিনি এনেকৈ ধৰণে ধুনীয়াকৈ প্ৰথমতে বহীখন এনেকৈ উলিয়াই পিনি এণ্ট্ৰি কৰি ল'ব। এণ্ট্ৰি হৈ গ'ল এখন, আৰু মই চিৰিয়েল কৰি দিছোঁ, মই শ্বৰ্টকৈ কৈ দিছোঁ। আচলতে এই যিখিনি ফিডৰ চালান, এখন কৰুণাকান্ত চমুৱা ফিডৰ চালানখিনি চিৰিয়েলকৈ ৰাখি দিব। এইটো হৈ গ'ল প্ৰথমতে এইখিনি মেডিচিন চালান, তাৰপিছত আহিলে এখন পোৱালি চালান, তাৰপিছত আহি গ'ল এইটো 29 তাৰিখৰ দানা চালান, 8 তাৰিখৰ দানা চালান, এইটো 19 তাৰিখৰ দানা চালান, 26 তাৰিখৰ দানা চালান। এনেকৈ ধৰণে চিৰিয়েলকৈ সজাই ৰাখিলে দানাখিনি বা চালান গোটেই ৰিপৰ্টখিনি ল'বৰ কাৰণে সুবিধা হয়। এনেকৈ আপোনালোকে ৰাখি দিব হা, একদম চিৰিয়েলকৈ। মই ষ্টেবল পিন আপ কৰি দিছোঁ, আৰু এইটো ধুনীয়াকৈ ৰাখিব। এইখনেই আপোনালোকৰ হাত পুথি দেই, এইখন যাতে একো ভালকৈ থাকে এনেকৈ ধুনীয়াকৈ ৰাখিব। আপোনালোকৰ কাৰণে সুবিধাৰ কাৰণে মই এইটো কাৰণে এইটো কৈ আছোঁ। আপোনালোকৰ আজিলৈকে ফাৰ্মত দানা আহিলে 54 পেকেট দেই, 54 পেকেট। আৰু একদম জানিবৰ কাৰণে আজিলৈকে ফাৰ্মখনত ফিড কনজামশ্যন হৈ গ'ল 39 পেকেট, আৰু 15 পেকেট দানা আছে। এই ফাৰ্মখনত মানে একদম আপোনালোকে হিচাপটো পূৰা ক্লিয়াৰ হৈ থাকিবৰ কাৰণে ফিডবেকটো মাৰ্কিং কৰি দিয়া হ'ব। ঠিক আছে, তেতিয়া আপোনালোকে দিব কিমান পেকেট ডেইলি খুলিব লাগিব, কিমান পেকেট দিব লাগিব, এই গোটেইখিনি গম পাব আপোনালোকে। এতিয়া 39 পেকেট হৈছে নহয়, এইটো 40, 41, 42, 43, 44, 45, 46, 47, 48, 49, 50, 51, 52, 53, 54 এনেকৈ একদম চিৰিয়েলকৈ আছে, দেখিছে নাই আপোনালোকে। এতিয়া নেক্সট যেতিয়া আপোনালোকে কাইলৈ দানা খুলিব, এতিয়াতো দানা আজি হৈ গ'ল, বা আজি যেতিয়া খুলিব দানা 39 পেকেট তাত আছিলেতো, 40টোৰ পৰা খুলিব আপোনালোকে। 40, 41, 42 এনেকৈ খুলিব, চিৰিয়েলকৈ খুলিব। আপুনি 40 পেকেটটো খুলি ইয়াৰ পৰা আপুনি 50 পেকেটটো খুলি নিদিব, তেতিয়া আপোনালোকৰ হিচাপটো খেলি মেলি হৈ যাব, বুজি পালে। যেতিয়া আপোনালোকে গম পাব ন কিমান পেকেট দানা খুলিলে, কিমান পেকেট আছে, তেওঁ হ'লেও চাবলৈ সুবিধা হ'ব। আজি 39 পেকেট আছে নহয়, এই 40, 41, 42 এই 3 পেকেট আজি 3 পেকেট কনজামশ্যন হৈ আছে, এই 3 পেকেটটো কনজামশ্যন কৰিব আপোনালোকে। ঠিক আছে, আপোনালোকৰ সুবিধা হ'ব। আৰু এটা কি সুবিধা হ'ব প্লাছ পইণ্ট, ছাপ'জ এতিয়া আপোনালোকে এইখিনি গোটেইখিনি মাৰ্কিং কৰা আছে, নাম্বাৰিং কৰা আছে ন। ছাপ'জ নতুনকৈ আকৌ দানা আহিলে আপোনাৰ ফাৰ্মলৈ, দানা গাড়ীখনে বোলে 10 পেকেট দানা আহিলে, ঠিক আছে। এতিয়া আপোনাৰ ইয়াত ফাৰ্মত 40 পেকেট আছে, 10 পেকেট আহিলে 50 পেকেট হ'ব। বাই চান্স গাড়ীখন এপেকেট কম পেলাই গ'ল, গম পাইছে নাই। আপোনাক যদি ক'লে বোলে দানা গাড়ীখনে বোলে 10 পেকেট পেলাই গ'ল দেই, তে আপুনিতো চাব মাৰ্কিং নকৰা 9 পেকেটহে পৰিলে, লগত লগত আপুনি গাড়ীখনক ধৰিব পাৰিব, বুজি পাইছে নাই। যে সি তেতিয়া ক'ব ড্ৰাইভাৰটো নহয় মই 10 পেকেট পেলাইছোঁ, হ'বই নোৱাৰে 10 পেকেট, 9 পেকেটে পেলাইছে, কাৰণ মোৰ বাকীখিনি চব এনেকৈ নাম্বাৰিং কৰা আছে। আপোনাৰ এতিয়া নতুনকৈ পেলোৱাখিনিতো নাম্বাৰিং নাই, গম পাইছে। নাম্বাৰিং উইথ চাইন আছে ন, উইথ চহীটো মৰা আছে, সেইটোতো নতুনকৈ জাষ্ট পেলাইছেহে, লগত লগত আপোনালোকে ধৰিব পাৰিব। ঠিক আছে, হৈ যায় কেতিয়াবা ভুলৰ বশতঃ, কেতিয়াবা এপেকেট বহুত দানা আহে, এপেকেট 2 পেকেট কম পৰি যাব পাৰে ন, তেতিয়া আপোনালোকে লগত লগত ইনফৰ্ম কৰিব পাৰিব গাড়ীখনক। সেইকাৰণে এই ফিডবেকটো মাৰ্কিং কৰি দিয়া হয়। আৰু একেবাৰে শেষত আপোনাৰ ফাৰ্মখন যেতিয়া লিফটিং হৈ ওলাই যাব, তেতিয়া ডাইৰেক্ট ক'ব পাৰিব মোৰ ইমান পেকেট দানা খালে, বুজি পালে, বা ইমান পেকেট মোৰ ওলাই গ'ল। তোমাৰ একদম চকু আগত গোটেই বস্তুটো ওলাই থাকে। তো সেইটো কাৰণে এনেকৈ ফিডবেকটো মাৰ্কিং কৰি দিয়া হয়, আপোনালোকৰ সুবিধা হয়, আৰু FCA কণ্ট্ৰলতো এইটো সুবিধা হয়। যে আপোনাক যদি ফিড এডভাইচটো দিয়ে যে 3 পেকেটকৈ দানা খুৱাব লাগিব, আপুনি 3 পেকেটকৈ খুৱাব, 4 পেকেট খুৱাব দৰকাৰ নাই, বুজি পালে। বা নেক্সট ডে আপুনি এই বস্তাকেইটা দেখাব পাৰিব যে মোৰ 40, 41, 42 এই 3টা বস্তা মই খুলিলোঁ দেই, মই খালে দেই, মানে বুজাবুজি এটাত ধুনীয়াকৈ চলি থাকিব। এইটোৱে হ'ল আমাৰ এটা নিয়ম, বা আপোনালোকে মানি চলিব, ভাল হ'ব ৰিজাল্ট। ঠিক আছে।